নমস্কাৰ বন্ধুসকল, এতিয়া পুৱা প্ৰায় 5 বাজিবলৈ 15 মিনিট বাকী আছে। পুৱা 5 বাজিবলৈ 15 মিনিট বাকী আছে আৰু আমি আহি উপস্থিত হৈছোঁ ইয়াত। চাওক, আৰু আমাৰ আইগৰাকী দেই দুয়োৱে এয়া দুয়োৱে আহি মানে চিধাই মানে গেটখন খুলিছোঁ। ব'লক ক'লৈ আহিছোঁ দেখুৱাওঁ। 5টালৈ 15 মিনিট আছে। 5টালৈ যদি 15 মিনিট আছে তেতিয়াহ'লে কিবা এটা খায়ো আহিছোঁ। তেতিয়া উঠিছোঁ কিমান সময়ত, বাকী অন্যান্য কামবিলাকতো আগতে কৰি লৈছোঁ। তেতিয়াহ'লে চাওক, 5টালৈ 15 মিনিট থাকোঁতে এয়া আমি মানে ইণ্ডাষ্ট্ৰিত হালকত মানে সোমাইছোঁহি। তাৰ উপৰি মানে গা পা ধুই কিবাকিবি খায়ো বৈও আহিছোঁ, অলপ এক্সাৰচাইজো কৰিলোঁ। তেতিয়াহ'লে উঠিছোঁ কিমান সময়ত, সেইখিনি আপোনালোকৰ সময়খিনি অকণমান হেৰি কৰি চাওক, হিচাপ কৰি চাওক। গতিকে এতিয়া হালঘৰত আহি পাইছোঁহি। হালঘৰত বাৰু এতিয়া কোনো নাই বৰ্তমান, আমি দুয়োৱে আহি সোমাইছোঁহি। বাকী ব'লকচোন দেখুৱাওঁ হালঘৰ অলপ পৰিৱেশ আপোনালোকক পুৱাই। যদিও মানে পুৱা হৈছে যদিও কিন্তু গৰম আঁতৰা নাই মানে ৰশ্মিয়ে। আৰু সেইকাৰণে এতিয়া মই ফেনৰ ছুইচটো আৰু লাইটৰ ছুইচটো দি লৈছোঁ। লাইটৰ ছুইচ আৰু ফেনৰ এয়া ফেন মানে ঘূৰিবলৈ আৰম্ভ কৰি দিলে। লাইটটো জ্বলাই লৈছে। লাইটটো কিয় জ্বলাই লৈছে দিন যদিও গম পাইছেনে, মানে ফুল বচাত মানে অলপ অসুবিধা হয়। লাইটটো যেতিয়া জ্বলাই লোৱা হয় ন, মানে ফুলবিলাক মানে কাঠিবিলাক মানে অলপ ধুনীয়াকৈ দেখুৱায়। তাৰপিছতে এতিয়া আৰম্ভ কৰি দিছে। আৰু ৰাতি গ'লে সদায় মানে এনেদৰে ঢাকি যাওঁ। আৰু এয়া এতিয়া মই মানে ধুনীয়াকৈ কাপোৰখন তাৰ মানে গধূলি যাওঁতে কাপোৰে মানে এনেকৈ ঢাকি যোৱা হয়, নহ'লে এই ডিজাইনৰ মানে হেৰিবিলাক যি টি ধূলি চুলি পৰি মানে লেতেৰা হ'ব পাৰে বুলি। পোক পৰুৱা পৰি চেকা লাগিব বুলি এই লাইট মানে প্ৰায় জ্বলোৱা থাকে যে, সেই লাইটৰ ওচৰলৈ পোক পৰুৱা আহি মানে তলত পৰে, আকৌ মৰি মেলি ক'লা ক'লা দাগ হৈ যায়। সেইকাৰণে মানে কাপোৰে ঢাকি থোৱা হয় মানে। এয়া আৰু মই বহি লওঁ দেই। এওঁ বহি লৈছে আৰু লাহেকৈ বহি লৈছোঁ। কাপোৰ কাটিবলৈ হ'ল যিহেতু মানে সেইকাৰণে তুলঠাটো পেটোৱা হৈছে, অলপ সোমাবলৈ অলপ অসুবিধা হৈছে। যথেষ্ট হৈছে নহয় জানো? হৈছে আৰু কাটি তাৰপিছত এতিয়া আপোনালোকক ৰাতিপুৱাই মানে যি হালঘৰ আমাৰ পৰিৱেশ দেখুৱাইছোঁ, মানুহখিনি সকলো আহি পোৱাহি নাই। ইয়াত চাওকচোন, এখন এখনকৈ হাল দেখুৱাইছোঁ আপোনালোকক। এতিয়া আকৌ সকলো অকণমান পিছত আধা ঘণ্টাৰ পিছতে পাই যাবহি, আৰু আধা ঘণ্টা 1 ঘণ্টাৰ পিছত সকলো মানে হালঘৰত আহি উপস্থিত হ'বহি। এইবিলাক চাওকচোন, হালবিলাক আছে আৰু এতিয়া আৰু অলপ পিছতে খাটাং খাটাং মানে সকলো ফালৰ পৰা দিনটোৰ কাৰণে মানে লাগি যাব। কোনোবাই 2টা মানে 11টা বজাত খাবগৈ, কোনোবাই 12টা বজাত খাবগৈ, ইচ্ছামতে কৰি থাকিব। আৰু গধূলি প্ৰায় 9 বজালৈকে মানে ৰক্ষা নাই আৰু 9 বজাৰ ভিতৰত আৰু ঘূৰা ঘূৰি যায়। এয়া ঠিকে আছে। তাৰপিছত পালোঁহি মোৰ নিজৰ শালখনৰ ওচৰত। মই এনেদৰে মানে কাপোৰ মানে দি ঢাকি থৈ যাওঁ যাতে লেতেৰা নহওক। গতিকে এতিয়া আৰু আৰম্ভ কৰি দিম আৰু দিনটোৰ কাৰণে। কাপোৰখিনি এনেকৈ ছাইডত থৈ লৈছোঁ আৰু ছাইডত থৈ এতিয়া গোবাগোব আৰু লাগি যাম। ঠিকে আছে।